গাইজ আৰু আজি হৈছে পবিত্ৰ শাওণ মাহৰ 2 তাৰিখ সোমবাৰ ভলেবম তো মই যাওঁ ভলেবমলৈ আপোনালোকৰ লগত লৈ যাওঁ আৰু মাস্কখন নেই তো মাস্কখন লগাই লৈ বাৰু অলপ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকি হ'ল আৰু ইয়াৰ বেলপাত তুলসী পাত আৰু লগত গংগা নদীৰ পানী লৈ তো যাম ভলেবম দৰ্শন কৰিবলৈ বলক তেতিয়াহ'লে এবাৰে বম বম ভলেবম এবাৰ জোৰছে কওক আপোনালোকে ভলেবম हर हर महादेव बोल बम 2021 তো গাইজ শাওণ মাহ অতি পবিত্ৰ মাহ আমি সকলোৱে জানো ভগৱান শিৱ বাবাৰ খুবেই প্ৰিয় এই শাওণ মাহটো শাওণ মাহ শিৱ বাবাৰ জন্ম মাহ বুলি আমি সকলোৱে জানো আৰু দেৱী পাৰ্বতী মায়ে বহু বছৰ তপস্যা ব্ৰত পূজা আৰাধনা কৰাৰ অন্তত এই পবিত্ৰ শাওণ মাহটোতেই শিৱ বাবাক স্বামী ৰূপে পাইছিল আৰু সেয়েহে বহুত ল'ৰা ছোৱালীয়ে ডেকা গাভৰুৱে ভাবে তো এই শাওণ মাহত শিৱ বাবাৰ শিৱলিংগত পানী ঢালিলে তো মনে বিচৰা মানুহজনক পায় আৰু যিহেতু এই বহুত তপস্যা আৰাধনাৰ অন্তত আমাৰ পাৰ্বতী আয়ে শিৱ বাবাক পাইছিল আৰু এই শাওণ মাহটোতে পাৰ্বতী আয়ে ব্ৰত ৰাখিছিল তো সেয়েহে সকলো ছোৱালী বা ল'ৰাবিলাকে ব্ৰত ৰাখক আৰু লগতে সকলোৱে ৰাখক ছোৱালী বা ডেকা ল'ৰা বুলি কোনো কথা নাই সকলোৱে শিৱ বাবাৰ ব্ৰত ৰাখক আৰু মনৰ তৃপ্তি এটা শান্তি অনুভৱ কৰক আৰু মনৰ আশা সকলোৰে পূৰণ হওক তাৰে কামনা কৰিলোঁ আৰু লগতে সেয়েহে শিৱ ভক্তসকলে এই মাহটোৰ বিশেষ সোমবাৰ কেইটাত ব্ৰত পালন কৰি বাবাক পূজা অৰ্চনা কৰে আৰু ভোলানাথ সন্তুষ্ট হৈ সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰে শিৱ বাবাই সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰে আৰু এয়া হৈছে আমাৰ গাঁৱতে অৱস্থিত শিৱ মন্দিৰ তো ময়ো গৈছিলোঁ আৰু ইয়াত এইটো অস্থায়ীভাৱে বনোৱা হৈছে ইফালে বনাই আছে আৰু ইয়াৰ আগতেও মই আহিছিলোঁ এই মন্দিৰটোলৈ সদায় আহোঁ প্ৰায় এইফালে বনাই আছে শিৱ বাবাৰ মন্দিৰটো এইফালে অস্থায়ীকৈ ৰাখিছে আৰু তো গাইজ সকলোৱে এবাৰ শিৱ বাবাৰ মূৰত পানী ঢালক আৰু নিজৰ মনৰ আশা পূৰণ কৰক এই পবিত্ৰ শাওণ মাহটো আপোনালোকে নিৰামিষ খাওক সোমবাৰৰ দিনটো অন্য বাৰত খালেও প্ৰায় নাখালেই ভাল নিৰামিষ খালেই ভাল কিন্তু যদিও কিছুমানে খাব নোৱাৰে তো প্লিজ আপোনালোকে সোমবাৰৰ দিনটো মাছ মাংস নাখাব নিৰামিষ গ্ৰহণ কৰি আমাৰ শিৱ বাবাৰ সকলোৰে শিৱ মন্দিৰত পানী অকণমান ঢালক আৰু যাতে আমাৰ ক'ভিড প্ৰট'কল সকলোবোৰ শেষ হৈ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে তাৰেই কামনা কৰিলোঁ মই গাঁৱলীয়া ছোৱালী দীপালীয়ে আৰু তো বাবাৰ মন্দিৰলৈ এবাৰ আপোনালোকে পাৰিলে আহিব বহুত ভাল লাগে আৰু সঁচাকৈ মন্দিৰটোৰ তাৎপৰ্যও আছে বহুত আৰু